চাওক তিনিচুকীয়াৰ আদিত্য নাৰ্ছিং হোমত এগৰাকী প্ৰসূতিৰ মৃত্যুৰ ঘটনা মাৰ নাযাওঁতে পুনৰ শিৱসাগৰৰ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অনামিকা ৰাজপুত নামৰ এগৰাকী মহিলাৰ আচলতে যি ধৰণৰ দুৰ্ভাগ্যবশতভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল তাক আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। ইতিমধ্যে পৰিয়ালৰ লোকে অভিযোগ দিয়া মতে সেই সময়ত আচলতে চিকিৎসালয়ৰ কৰ্মৰত মানুহৰ একাংশ কৰ্মচাৰী নাৰ্ছৰ ভুলৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হ'ল বুলি অভিযোগ উত্থাপন হৈছে। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা গোটেই ঘটনাটোৰ আচলতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছোঁ। আমি মাননীয় বিধায়ক মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ, জিলা আয়ুক্ত মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ, সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি হস্তক্ষেপ বিচাৰিছোঁ। আমি দীৰ্ঘ সময়ৰ পৰা এটা কথা কৈ আছোঁ, শিৱসাগৰৰ যিখন আচলতে অসামৰিক চিকিৎসালয় জয়সাগৰস্থিত এইখনত বিভিন্ন সময়ত আচলতে বিভিন্ন ঘটনাৰ সূত্ৰপাত হয়। কোনোবা সময়ত যদি ডক্টৰৰ উপস্থিতি নাথাকে, কোনোবা সময়ত আচলতে ইয়াৰ একাংশ কৰ্মচাৰী আচলতে সময়মতে ইয়াত উপস্থিত নথকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে। তাৰ পাছতো আচলতে এনেকুৱা এটা ঘটনা কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই। গতিকে অনতিপলমে জিলা প্ৰশাসনে এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে। যদিহে অভিযোগ উত্থাপন কৰা মতে যদি সেই কাণ্ডৰ লগত ইয়াৰ কৰ্মচাৰী যদি তেনেকুৱা নেগলিজেঞ্চি যদি কিবা হৈছে তাৰ ওপৰত আচলতে উচিত ব্যৱস্থা কৰি তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইতিমধ্যে আমি শিৱসাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয়ত আমি প্ৰায় এসপ্তাহ বা 10 দিন পূৰ্বে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। শিৱসাগৰৰ অসামৰিক চিকিৎসালয় বিভিন্ন নিয়োগৰ ক্ষেত্ৰত আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। তাত স্পষ্টভাৱে কৈছিলোঁ যে ইয়াত যিহেতু 1:30 বজাৰ পাছত গোটেই চিকিৎসালয়খনৰ প্ৰতিটো বিভাগত কেৱল এজন মাত্ৰ চিকিৎসকে আচলতে গোটেই ৰোগীসকলক চোৱা চিতা কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। চিকিৎসালয়খনত যিসকল আচলতে চিকিৎসক এতিয়াও নিয়োগ কৰাৰ ব্যৱস্থা কৰা নাই, অনতিপলমে সেইখিনি নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে। ইয়াত ছাৰ্ভিচসমূহ যিসমূহ আচলতে আপ টু ডেট কৰা নাই, যিসমূহ ছাৰ্ভিচ ৰোগীসকলক দিয়াৰ ব্যৱস্থা চিকিৎসালয় প্ৰশাসনে এই মুহূৰ্তলৈকে কৰাৰ ব্যৱস্থা কৰা নাই। অনতিপলমে সকলো ব্যৱস্থা যাতে ৰোগীসকলক দিয়াৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি জাতীয় সংগ্ৰামী সেনাই এটা দাবী জনাইছোঁ। অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইয়াত যিকোনো অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'লে তাত আমি জাতীয় সংগ্ৰামী সেনা কোনো কাৰণতে দায়বদ্ধ নাথাকিম, এই কথা স্পষ্ট কৰি দিছোঁ। ৰাজপুত দাস যোৱাকালি ৰাতিপুৱা 10:30 আমাৰ চিভিল হস্পিটেলত ভৰ্তি হ'ল। লাষ্ট এসপ্তাহ ধৰি কাহ হৈ আছিল আৰু এটা টুইন প্ৰেগনেঞ্চি আছিলে, প্ৰথম প্ৰেগনেঞ্চি আছিলে। ভৰ্তি হ'ল, তাই প্ৰেছাৰটো বেছি আছিলে, ভৰি ফুলা আছিলে আৰু ব্লাডটো কম আছিল। এনিমিয়া আজি টেষ্ট আমাৰ ৰিপৰ্টটো আজি আহিছে, কালি ৰিপৰ্ট নিছিলে, আজি 6 আহিছে। যোৱা ছেপ্টেম্বৰ মাহত তাইৰ হিমোগ্ল'বিন আছিল 7 গ্ৰাম%, কালি হিমোগ্ল'বিন হ'লগৈ 6 গ্ৰাম%। আজি আমাৰ যিটো ৰিপৰ্ট আহিছে তাৰপিছত মানুহগৰাকী দিনটো ঠিকে আছে। আমাৰ ডক্টৰে চালে, OPDত এজন গাইনকলজিষ্টে চাইছে, 2টা বজাত আমাৰ ডক্টৰ ত্ৰিদীপ বুঢ়াগোহাঁয়ে চাইছে, তেতিয়ালৈকে পেচেণ্টগৰাকী ঠিকে আছে। আমাক চিষ্টাৰে ইনফৰ্ম কৰিছে গতিকে ত্ৰিদীপ বুঢ়াগোহাঁয়ে পেচেণ্টটো চালে, চোৱাৰ পাছত পেচেণ্টটো ঠিকে আছে। ৰাতি 10:30 পেচেণ্টটো যেতিয়া বিচনাত বহি আছে তেতিয়া আমাৰ অন ডিউটি চিষ্টাৰ, যিকেইগৰাকী চিষ্টাৰৰ নাম লৈ আছে সেই দুগৰাকী চিষ্টাৰে তাইক খবৰ কৰিছে যে তুমি শুৱা নাই কেলৈ, 10:30 হ'ল। তেওঁ কৈছে যে মই বাইদেউ শুব নোৱাৰোঁ, শুলে মোৰ কাহটো বেছি আহে। তেতিয়া শুবলৈ চেষ্টা কৰা, সেইবুলি কওঁতে মানুহগৰাকী অলপ বেছিকৈ হ'লত ডক্টৰক খবৰ দিলে। ডক্টৰে আমাৰ কেজুৱেলিটি ডাক্তৰক খবৰ দিলে, কেজুৱেলিটি ডাক্তৰে গাইনী ডাক্তৰক খবৰ দিলে। ইতিমধ্যে কেজুৱেলিটি ডাক্তৰজন গৈ তেওঁক চাই লৈ দেখিছে যে মানুহজনীৰ অলপ ৰেছপিৰেটৰী প্ৰব্লেম হৈছে, পালমোনাৰী ইডিমা ডেভেলপ কৰিছে। ডেভেলপ কৰাৰ লগে লগে এটা লেচিক্স ইনজেকশ্যন দিবলৈ কৈ গুচি আহিলেহি আৰু টিকেটত লিখাও আছে ইনজেকশ্যন লেচিক্স, মানে সেইটো ফ্ৰুচেমাইড ইনজেকশ্যন। এইবাৰতো কমেই দিছে, মই হোৱাহেঁতেন 4টা দিলোঁহেঁতেন। ময়ো গাইনকলজিষ্ট। এনেকুৱাত যেতিয়া পালমোনাৰী হাইপাৰটেনশ্যন হয়, পালমোনাৰী ইডিমা ডেভেলপ কৰে, আমিতো 4টালৈকে দিছোঁ। তেতিয়া মানুহজনী যেতিয়া প্ৰেছাৰ 164 বা 94 আছে, মইতো 3টা মিনিমাম দিলোঁহেঁতেন। তেওঁ এটা দিছিলে, এটা দিয়াতে মানুহগৰাকী আৰু বেছি ৰেষ্টলেছ হ'ল। বাই দিছ টাইম এনেও হ'লহেঁতেন, তাৰমানে সেই বেজীটো নিদিয়াহেঁতেনো হ'লহেঁতেন বুলি ভবা যায়। কিন্তু সেই বেজীটো দিয়াৰ পৰা যে বেছিকৈ ফেইলৰত গৈছে সেইটো নহয়, বেজীটো দিয়াৰ কাৰণে বেছি হৈছে বুলি ক'ব নোৱাৰে। তেখেতলোকে সেইটো কৈছে যে বেজীটো দিয়াৰ কাৰণে বেছি হৈছে, কিন্তু তাতকৈ কমহে হ'ব এই বেজীটো দিলে। আৰু চিষ্টাৰজনীক মই যেতিয়া আহি পাইছোঁ 2:30 বজাৰ ৰাতি, 2:30 বজাৰ পৰা মই 8টা বজাত ৰাতিপুৱা গৈছোঁ, চিষ্টাৰগৰাকীয়ে পকেটৰ পৰা সেই এম্পুলটো দেখুৱাইছে মোক, ছাৰ মই এইটো বেজী দিছিলোঁ। সেইটো ডেট আছিলে ফ্ৰুচেমাইড ইনজেকশ্যন, এক্সপায়াৰী ডেট আছিলে February 27, 2027লৈকে ডেট আছিল।
বোলে এক্সপায়াৰী দিছে, সেইটোও নহয়। ঠিকে আছে, এতিয়াও দেখাইছে, জইণ্ট ডিৰেক্টৰ ছাৰ আহিছিলে, DPM ছাৰ আহিছে, তেওঁলোকক এইটো দেখাইছে এম্পুলটো যে ফুচেমাইড হয়, আৰু সেইটো আমাৰ গভৰ্ণমেণ্ট ছাপ্লাই হয়, বোলে সেইটো কিনি আনি দিছে, সেইটোও নহয়, আমাৰ হস্পিটেলত থকা দৰৱেই দিছে। গতিকে মানুহগৰাকী এনেও হ'লহেঁতেন, অলপমান আমাৰতো ৰিপৰ্ট আজি আহিছে হিমোগ্ল'বিন 6 গ্ৰাম%। মানুহগৰাকী আগৰ পৰাই ক্ৰনিকেলি হৈ আছে। এইটো মেইন প্ৰব্লেমটো হৈছে এতিয়া টুইন প্ৰেগনেঞ্চি আছিল, অভাৰ ডিষ্টেণ্ডেড এবডমেন, তাৰ কাৰণে ৰেছপিৰেটৰী প্ৰব্লেম এটা অলৰেডি থাকেই, লগত PIS আছে, PIS মানে BPটো বেছি আছে, সেইটো কাৰণে অলপ বেছি হৈ গ'ল। কিন্তু সেই বেজীটোৱে তাইক বচালেহেঁতেন, বেজীটোৰ কাৰণে পেচেণ্টটো ঢুকাইছে বুলি মই ক'ব নোখোজোঁ, মানি ল'ব নোৱাৰোঁ, কাৰণ মোৰ এম্পুলটো মোক দেখাইছে। মইতো গুণ পোৱা নাই, দুয়োগৰাকীৰ লগত মই কথা বতৰা পাতিছোঁ। নাম আছিলে আপোনাৰ মৌচুমী গগৈ, আৰু এগৰাকীৰ নাম আছিলে নিবেদিতা বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই। আৰু আমাৰ 4th গ্ৰেড এগৰাকী আছিলে, তাৰ নাম ৰূপামণি গগৈ। সেইটো কাৰণে 4জনীয়ে এখন কমিটি গঠন কৰি দিছোঁ, ছিনিয়ৰ মোষ্ট ডক্টৰকেইজনক লৈ পেলাই এখন কমিটি গঠন কৰিছোঁ। উইদিন 3 days আমি ৰিপৰ্ট দি দিম। আৰু আমি কৈছোঁ যে তোমালোকে এইটো FIR দিয়া, FIR দি আমাৰ PM হওক, PMটোও মই ইয়াত ৰাখিব খোজা নাই, যিহেতু বেবীকেইটাও আছে, সেইটো কাৰণে মই PM কৰিবলৈও ডিব্ৰুগড়লৈকে যাবলৈ কাৰণে DSP ছাৰকো ক'লোঁ মই যে পেচেণ্টটো ডেড বডিটো ডিব্ৰুগড়ত PM কৰালে ভাল হ'ব। এতিয়া মানে ডিষ্ট্ৰিক্ট এডমিশ্যনৰ টাইপৰ পৰাও এটা এনকুৱাৰী হ'ব। মই অলৰেডি ADC বাইদেউক ইনফৰ্ম কৰিলোঁ, ADC বাইদেৱে কৈছে সেইফালৰ পৰাও হ'ব, এনকুৱাৰী হ'ব। জইণ্ট ডিৰেক্টৰ ছাৰেতো প্ৰিলিমিনাৰী এটা ইনভেষ্টিগেশ্যন কৰিয়ে গ'ল এতিয়া। কিন্তু যেতিয়া এজনী প্ৰসূতি মানুহৰ মৃত্যু হয়, এনেই মানুহবিলাকে এগ্ৰেছিভ হৈ থাকে যে বেবী এটা পাম, আমি বেবী এটা পাম। এনেকুৱাত যেতিয়া এক্সিডেণ্ট এটা হৈ যায়, এইটো চবৰে কাৰণে দুৰ্ভাগ্যজনক যে তাৰ উপৰি 2টা বেবী। মোৰ ৰাতি বেয়াও লাগিছে, মানুহগৰাকীয়ে কান্দি আছে যে 2টাকে নাতি হেৰুৱালোঁ মই, সত্য কথা। কিন্তু যে বেজীটোৰ কাৰণে মৰিছে মই নকওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।